Hi guys, good morning. মই ভাস্কৰ আস্কৰ আজি আমাৰ ডে নাম্বাৰ 11 হয়নে বাৰু আজি আমি পঢ়িম কি আসলে অনুশীলনী 7.2 ৰ ৰৈজক এটা হয়নে বাৰু ৰৈজক কোৱেশ্চন কেটা সো যোৱা কালিলৈকে আমি যোৱা কালি সানডে আসলে সানডে আমি কি পঢ়িছিলো বাস্তৱ সংখ্যাৰ যেটা চেপ্টাৰ 6 ৰ আগৰ কিনে বাস্তৱ সংখ্যা অনুশীলনী 1.3 আমি কি কৰা হৈছিলে কমপ্লিট কৰা হৈছিলে আশা কৰো তোমালোকক যেটা হোমৱৰ্ক দিয়া হৈছিলে কৰিব পাৰিলা যদি পাৰিছা কমেন্ট বক্সত লিখিবা যদি নোৱাৰা কৰিব নোৱাৰিছা তেতিয়াহলে কমেন্ট বক্সত লিখিবা তেতিয়া আমি কি কৰিম একেলগে আকৌ ডিসকাশন কৰো গতিকে এতিয়া আৰু কথা পাতি নাথাকো আমি অনুশীলনী 7.2 আলোচনা কৰা এতিয়া মৰ্নিং কিমান আছে 3 am ওকে আলোচনা কৰা যাওক অনুশীলনী 7.2 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা আছে ওকে সো কৈছে কি -16 বিন্দুটোৱে -310 আৰু 6 8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব আমাক কি বুলি কৈছে -310 আৰু 6 8 -310 এই বিন্দুটো আৰু 6 8 এই বিন্দুটো এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক এটা বিন্দুৱে কি কৰিছে দুটা ভাগত ভাগ কৰিছে -16 এই বিন্দুটোৱে আমাক কৈছে কি -16 স্থানাংকযুক্ত এই বিন্দুটোৱে -310 আৰু 6 8 এই বিন্দু সংযোগী যেটা ৰেখা সেই ৰেখাডালক দুটা ভাগত ভাগ কৰিছে এতিয়া হিহঁতৰ সেই ভাগ দুটাৰ অনুপাত কিমান অৰ্থাৎ আমি m1 অনুপাত m2 উলিয়াব লাগে অর্থাৎ এটা আমাক pxy দি দিছে আমাক হয়নে বাৰু pxy দি দিছে x1 y1 দি দিছে x2 y2 দি দিছে এটা আমি কি উলিয়াব লাগে এই অনুপাত উলিয়াব লাগে m1 m2 অনুপাত উলিয়াব লাগে সুন্দৰ দিয়া আছে আমাক যিখিনি সেইখিনি লিখি লও কোৱেশ্চন নম্বৰ 4 ওকে ধুনিয়া কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে নহয় ধৰা হল লিখি লও ধৰা হল -16 এই বিন্দুটোৱে -16 বিন্দুটোৱে -310 আৰু 6 8 হয়নে বিন্দু দুটা সংযোগী ৰেখাখণ্ড বিন্দু দুটা সংযোগী ৰেখাখণ্ড m1 m2 অনুপাতত কি কৰিছে মচি লবলৈ দিয়া বৰ্তমান এই পইণ্ট কেটা m1 m2 অনুপাতত অন্তৰ্বিভক্ত কৰে ধুনিয়া অন্তৰ্বিভক্ত কৰে এতেকে তোমালোকে কি লিখিব পাৰিবা হয়নে বাৰু কি লিখিব পৰা যাব এই বিন্দুটো আমাৰ pxy হয়নে এই বিন্দুটো আমাৰ pxy তেতিয়া হলে pxy ইকুৱেল আমি কি লিখিব পাৰো এটো হৈ গল pxy ইকুৱেল কি লিখিব পাৰো আমি m1 m2 ফৰ্মুলা মতে m1 m2 তো আমি নাজানো হয় নহয় গতিকে আমি কেনেকৈ পাতিম m1 into x2 মানে কিমান বুলি কৈছিলো আমাৰ এটো বিন্দুটো আছিল এটা ৰেখাডাল আছিল এই বিন্দুটো আছিল আমাৰ -310 আৰু এই বিন্দুটো আছিল আমাৰ 6 8 আৰু ইহঁতৰ এই বিন্দুটো কৈছিল আমাৰ -16 হয়নে বাৰু গতিকে এই বিন্দুটো কি হ'ব এটো pxy is equal to m1 is to m2 অনুপাতত ভাগিছে হয়নে বাৰু গতিকে m1 m2 তো আমি নাজানো হিহঁতৰ ভ্যালুটো উলিয়াব লাগিব গতিকে m1 m2 into m1 into x2 মানে হৈ গলে এটো 6 m2 into x1 মানে হৈ গল -3,
আকৌ এটো মচিব লাগিব এটো হৈ গল আমাৰ y2 এটো হৈ গল আমাৰ y1 বুজি পাইছা তোমালোকে এটো হৈ যাব আমাৰ y2 এটো হৈ গল আমাৰ y1 ওকে ধুনিয়া m1 plus m2 এটো হৈ গল আমাৰ m1 into y2 আসলে y2 মানে হৈ গল -8 plus m2 into y1 মানে হৈ গল 10 সুন্দৰ বুজি পাইছা তোমালোকে এটা নেক্সট অকমান ক্যালকুলেশনস কৰি লও এটো আমি পাতিয়ে যাও -16 implies সাইন টো লিখিব পাৰা তোমালোকে m1 into 6m1 minus plus minus 3 into m2 3m2 by m1 plus m2 comma m1 plus m2 minus 8 into m1 minus 8m1 plus 10 into m2 10 m2 ধুনিয়া বুজি পাইছা এতিয়া চোৱা এটো আসলে x ৰ স্থানাঙ্ক u x ৰ স্থানাঙ্ক হয়নে এটো আসলে y স্থানাঙ্ক u y স্থানাঙ্ক হয়নে বাৰু এটো আৰু a স্থানাঙ্কটো a স্থানাঙ্কটো হয়নে এটো pxy আসলে হয়নে বাৰু এটো x হয়নে বাৰু a স্থানাঙ্কটোৱে আসলে আমাৰ কি a স্থানাঙ্কটোৱে আসলে এটো a ভ্যালুটো ক্যালকুলেশন কৰি আমি -1 পাইছিলো আৰু a ভ্যালুটো ক্যালকুলেশন কৰি আমি কি পাইছিলো y টো পাইছিলো বুজি পাইছা x ৰ ভ্যালুটো ক্যালকুলেশন কৰি পাইছিলো a ভ্যালুটো ক্যালকুলেশন কৰি পাইছিলো আমি x ৰ ভ্যালুটো আৰু a ভ্যালুটো ক্যালকুলেশন কৰি পাইছিলো আমি a ভ্যালুটো গতিকে আমি লিখিব পাৰো যে a2 ইকুৱেল a2 বুলি এটো x ৰ পাৰ্ট হয় না বাৰু গতিকে আমি লিখিব পাৰো যে a স্থানাঙ্কটোৱে a2 গতিকে আমি ওপৰত লিখিম ওপৰৰ কথাখিনি মচি দিছো মই স্ক্ৰিনশ্বট কৰি লোৱা তোমালোকে ওকে ধুনিয়া এতিয়া কি হ'ব এতিয়া আমি কি লিখিব পাৰো -1 is equal to মই লিখিব পাৰো 6m1 minus 3m2 by m1 plus m2 ইচ্ছা কৰিলে তোমালোকে লিখিব পাৰা a2 equal to a2 বুলি লিখিব পাৰো a2 equal a2 বুলি লিখিব পাৰো ঠিক আছে এতিয়া আমি প্ৰথমটোৰ পৰা উলিয়াম ইহঁতটাকে ব্যৱহাৰ কৰো তোমালোকে ইচ্ছা কৰিলে 6 equal -8m1 plus 10m2 by m1 plus m2 এটো ব্যৱহাৰ কৰি পিনিও একেটা আনসাৰে আমি উলিয়াব পাৰিম m1 অথবা m2 উলিয়াব পাৰিম এতিয়া কি কৰিম বৰ্গ পূৰণ কৰিম -1 ৰ লগত ইহঁত পূৰণ হৈ যাব -1 into কি হ'ব m1 plus m2 is equal to 6m1 minus 3m2 -1 into m1 minus m1 plus minus plus this is 1 দেখিছা তোমালোকে minus plus minus m2 6m1 minus 3m2 এতিয়া m1 তো এটা সাইডে লৈ আনো m2 তো এটা সাইডে লৈ আনো আমি ইকুৱেল সাইন টোৰ লেফট সাইডে আমি m1 তো লৈ আনো ৰাইট সাইডে আমি m2 তো লৈ যাম মই এখানে মচি দিছো বুজি পাইছা তোমালোকে যি সকলে আজি নতুনকৈ ভিডিওটো চাইছা তোমালোকে কি কৰা প্লেলিষ্টত গৈ পিনি এই প্লেলিষ্টত গৈ কি কৰা আগৰ ভিডিও কিটা চোৱা তেতিয়া তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব ওকে সো -m1 6m1 তো ৰাইট সাইডে প্লাস হৈ আছে এফালে গুছি গলে মাইনাস হৈ গুছি যাব হয়নে ইজ ইকুৱেল টু ৰাইট সাইডে -3m2 তো যেনেকৈ আছে তেনেকৈ আছে তাক আমি সলনি কৰিব নালাগে এফালৰ পৰা লেফট সাইডে -m2 আছে হি ৰাইট সাইডে গলে +m2 হ'ব এটা কি হৈ গল -7m1 is equal to -2m2 ধুনিয়া দুই ফালে মাইনাস আছে ৰিমুভ কৰি দিলো m1 তো লেফট সাইডে আছে m2 তো হিটো সাইডে মাল্টিপ্লাই হৈ আছে এটো সাইডে আহিলে ডিভিজন হৈ যাব 2 তো হিটো সাইডে একে ৰাখিছো 7 তো এটো সাইডে মাল্টিপ্লাই আছে হিটো সাইডে গলে ডিভিজন হৈ যাব হয়নে গতিকে m1 অনুপাত m2 কি লিখিব পাৰো a by b ইয়াৰ অৰ্থ হৈছে a is to b হয়নে বাৰু a by b ইয়াৰ অৰ্থ আমি লিখিব পাৰো a অনুপাত
b গতিকে m1 by m2 ওলালে m1 by m2 মানে m is to m2 m1 is to m2 হয়নে সো ইয়াত কি হ'ব 2 is to 7 গতিকে আমাৰ যেটো অনুপাত বিচাৰি গৈছিল গছ অনুপাতটো ওলাই গল তোমালোকে ইচ্ছা কৰিলে যেটো y যেটো কোঅৰ্ডিনেট আছে y যেটো স্থানাংক আছে হেতু যদি ব্যৱহাৰ কৰা আমাৰ কি ওলাব এটা অনুপাতে ওলাব গতিকে ভালদৰে চোৱা তোমালোকে কথাটো বুজি পাইছানে গতিকে আমাক সুধিছিলে -16 বিন্দুটোৱে -16 বিন্দুটোৱে কি বিন্দুটা দিছিলে -3 10 আৰু 6 -8 বিন্দু সংযোগী ৰেখাখণ্ডডাল কি অনুপাতত ভাগ কৰিছে 2:7 অনুপাতত ভাগ কৰিছে ধুনিয়া বুজি পাইছা মচি দিও মই ওকে ধুনিয়া গুড নেক্সট কোৱেশ্চন ৰাতিপুৱা পঢ়ি ভাল লাগে হয়নে বাৰু একচুয়ালি মই এটা ভিডিওটো পঢ়ি ভাল লাগিছে ৰাতিপুৱা শুই উঠিছো মনটো একদম ফ্ৰেছ লাগি আছে মনটো একদম ফ্ৰেছ লাগি আছে তোমালোকে যি কোৱেশ্চন বিচৰা সুধিব পাৰা ওকে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ৰ আমাক কি দিছে সৰি পেজ টু ফলো ওকে কোৱেশ্চন নম্বৰ 5 ৰ আমাক কৈছে যে a 1 - 5 আৰু b -4 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদবিন্দুৰ স্থানাংক উলিওৱা সো একে আগৰ দৰে আমি লিখিলম যে ধৰা হল আচ্ছা কি কৈছে আমাৰ কোৱেশ্চনটো এবাৰ বুজি লও তাৰ আগতে যে a বিন্দুটো এটো b বিন্দুটো এটো a বিন্দুটোৰ আমাৰ স্থানাংক দি দিছে 1 - 5 আৰু b বিন্দুটো আমাৰ স্থানাংক দি দিছে -4 5 হয়নে বাৰু এতিয়া আমাক কৈছে যে ইহতৰ সংযোগী যেটা ৰেখাখণ্ড x এটা ধৰিলো আমি x অক্ষ ধৰিবা এই x অক্ষ দিলা আচ্ছা আমি যদি x অক্ষ y অক্ষ লিখো এডাল x অক্ষ হয়নে বাৰু এনেকা ঠিয়কে থকাডাল y অক্ষ কিন্তু আমি ধৰিলছো যে বিন্দুটো আমি বুজি পাবৰ কাৰণে ধৰিলছো বিন্দুটো এনেকে আছে কিন্তু আমাৰ কি হ'ব a বিন্দুটো ইয়াত থাকিব b বিন্দুটো ইয়াত থাকিব যদি আমি x অক্ষ y অক্ষ অঙ্কন কৰি পিনি বিন্দুটো অঙ্কন কৰো তেতিয়ালে x অক্ষটো থাকিব a বিন্দুটো থাকিব চতুৰ্থ ইয়াত ফোৰ্থ কোৱাড্ৰেন্টত আৰু সেকেন্ড কোৱাড্ৰেন্টত কোন থাকিব b বিন্দুটো থাকিব গতিকে ইহতৰ সংযোগ কৰিলে যেটা লেখা হ'ব হেডাল হয়নে নহয় ইহতে ইয়াত এটা চোৱা x বিন্দুত ইহতে সংযোগ কৰিছে সেট কৰিছে হয়নে গতিকে এনে ধৰণৰ হ'ব x অক্ষ এডাল এটা আমি বুজি পাবৰ কাৰণে ধৰি ললো এডাল হৈ গল আমাৰ ab ৰেখা এই x অক্ষডালে যেনেকৈ ইয়াত সেট কৰিছে আমি ধৰি ললো x অক্ষ ইয়াতে সেট কৰিছে আৰু এই ছেদৰ বিন্দুটোৰ স্থানাংক কিমান হ'ব x অক্ষ যেতিয়া কোনোবা এটা বিন্দু ছেদ কৰে তেতিয়াহলে কিমান হ'ব x অক্ষত সদায় y ভ্যালুটো 0 গতিকে x অক্ষত সদায় যদি x অক্ষত ছেদ কৰে কোনোবা এটা বিন্দুৱে তেতিয়াহলে তাৰ স্থানাংক হ'ব x0 x0 x ৰ ভ্যালু আছে কিন্তু y ভ্যালুটো 0 তেনে ধৰণে y বিন্দু যদি কোনোবা y অক্ষ যদি কোনোবা এটা বিন্দুৱে ছেদ কৰে তেতিয়াহলে তাৰ স্থানাংক কিমান হ'ব 0 y কাৰণ তাত x ৰ স্থানাংক 0 x ৰ দিশত নাই y দিশতহে আছে হয়নে নহয় তেনে ধৰণে ইয়াত x ৰ দিশতহে আছে y দিশত নাই মানে 0 y x ৰ স্থানাংক x ৰ দিশত কিবা এটা ভ্যালু আছে নাজানো আমি এখানে x বুলি ধৰি লৈছো স্মল x ওকে গতিকে কি হৈ গল a আৰু b বিন্দু x অক্ষত ছেদ কৰিছে আৰু আমি a x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংক কিমান হ'ব x0 হ'ব এতিয়া কৈছে যে কিমান অনুপাতত ছেদ কৰিছে ইয়াৰ কোৱেশ্চন নম্বৰ 4 ৰ দৰে এটো ধৰি ললো m1 বুলি এটো ধৰি ললো m2 বুলি যে x অক্ষত যেটো বিন্দুৱে ছেদ কৰিছে সেই বিন্দুটোৱে কি কৰিছে ab m1:m2 অনুপাতত অন্তৰ্ভুক্ত কৰিছে ঠিক আছে দেখা ধৰা কোৱেশ্চন নম্বৰ 5 ৰাইট কোৱেশ্চন নম্বৰ 5 ওকে ধৰা হল যে ধৰা হল a 1 - 5 আৰু এখন মই মচি দিছো ঠিক আছে এটা অলপ ক্লিন কৰি লৈছো আচ্ছা ৰাতিপুৱা কুকুৰাই ডাক দি আছে উঠৈ উঠ পঢ়িব হল জগাই আছে তোমালোকক হয় নহয় ওকে a 1 - 5 আৰু b হৈ গল -4 5 হয়নে বাৰু ধৰা হল a 1 - 5 আৰু b -4 5 বিন্দু সংযোগী ৰেখাখণ্ড x অক্ষয় m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে বা ভাগ কৰিছে অন্তৰ্বিভক্ত কৰিছে
আমি জানো যে x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংক কিমান হ'ব x অক্ষত যদি কোনবা এটা বিন্দুৱে ছেদ কৰে তেতিয়া হলে সেই বিন্দুৰ স্থানাংক কিমান হ'ব y ভ্যালুটো 0 হ'ব নে নহয় আমি জানো যে x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংক বিন্দুৰ স্থানাংক কিমান হ'ব x0 দা ইকুয়াল লিখিলে হল x0 হয়নে বাৰু আমি জানো যে x অক্ষত ছেদ কৰা বিন্দুৰ স্থানাংক x0 অৰ্থাৎ এই আমাৰ মিড পইণ্টটো আছিল এটো হয়নে বাৰু এটো a এটো b আৰু এটো আছিল আমাৰ x0 এটা যদি আমি ইয়াত মধ্য বিভাজনৰ সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়াহলে কি হ'ব এটো m1 m2 বুলি আমি ধৰি লৈছো হয়নে এটো m1 m2 বুলি ধৰি লোৱা হৈছে গতিকে আমি ইয়াতে বিভাজনৰ সূত্ৰ ব্যৱহাৰ কৰিম তাহলে এটো হৈ গল আমাৰ pxy এটো হৈ গল pxy হয়নে এটাকে কি লিখিব পাৰা তুমি x0 ইকুৱেল কি বুলি লিখিব পাৰা x0 ইকুৱেল কি বুলি লিখিব পাৰা m1 by m2 সৰি m1 plus m2 m1 m2 ভ্যালুটো নাজানো m1 into m2 m2 মানে কিমান সৰি x2 এটো হৈ গল x1 y1 এটো হৈ গল x2 y2 x2 মানে হৈ গল -4 plus m2 ভ্যালুটো নাজানো into x1 মানে হৈ গল 1 ঠিক আছে কমা বৰ্ডখন মছে দিও মই আকৌ আচ্ছা বৰ্ডখন মছে থাকিব লগা আছে ডাঙৰ বৰ্ড এখন লব লাগিব দেই সৰি ডাঙৰ বৰ্ড এখন আমি লব লাগিব যাতে এইবোৰ মছে মেলি থাকিব লগা নহয় সো m1 plus m2 আকৌ কি হ'ব m1 into y2 মানে হৈ গল 5 plus m2 into y1 হৈ গল -5 বুজি পাইছা সুন্দৰ ওকে ওপৰৰ কথাখিনি মই আকৌ মছি দিছো এখিনি আমাক এটা প্ৰয়োজন নাই x0 কি হৈ গল এটা যদি ক্যালকুলেশন কৰা m1 into -4 4m1 plus m2 into 1 m2 by কি হ'ব m1 plus m2 plus m2 হৈ গল এটো 5 into m1 plus -5 into m2 -5m2 plus a minus হৈ গল ৰাইট এতিয়া সো আগৰ ধৰণে আমি লিখিব পাৰো x ইকুৱেল এটো বুলি লিখিব পাৰো আৰু এটো ইকুৱেল এটো বুলি লিখিব পাৰো এতিয়া আমি কোনটো ব্যৱহাৰ কৰিম x ইকুৱেল এটো ব্যৱহাৰ কৰিম তাৰ আগতে আমি কি কৰিলম 0 ইকুৱেল এটো লিখি ন আৰু যোৰ পৰা আমি কি উলাই যাব m1 m2 টো উলাই যাব ঠিক আছে এতিয়া কি লিখিব পাৰা 0 ইকুৱেল তোমালকে লিখিব পাৰা এটো বুলি কাৰণ এটো y স্থানাংক হয় না m1 minus m2 by m1 plus m2 গতিকে 0 লগত বৰ্জপন কৰিলে ই m1 plus m2 পূৰণ হ'ব 0 লগত যদি পূৰণ হয় 0 এ হৈ যাব 5 m1 minus m2 ঠিক আছে ওকে তলৰ কথাখিনি মছি দিও মই তলৰ কথাখিনি মছি দিলো কি ওলাব আমাৰ 5m1 টো এফালে লৈ আহিলো -5m1 হৈ গল ইটো সাইডে -5m2 থাকিলে 0 মাইনাস কাটি দিলা m1 m2 টো যদি এফালে লৈ আনো ইফালে মাল্টিপ্লাই আছে এফালে ডিভিজন হৈ যাব হয়নে এটো 5 ইফালে তেনেকে আছে এটো সাইডে যদি ইয়ালে লৈ যাও ইফালে ডিভিজন হৈ যাব হয়নে 5 এ কাটি দিলা কি হৈ যাব 1/1 গতিকে m1 is to m2 হৈ যাব m1 by m2 means m1 is to m2 right equal কি হৈ যাব 1/1 আছে that is 1 is to 1 গতিকে কিমান অনুপাতত ভাগ কৰিছে 1 is to 1 অনুপাতত ভাগ কৰিছে আমি যে m1 m2 যে উলিয়াই লৈছিলো যে x অক্ষয়ে a আৰু b বিন্দুটা কিমান অনুপাতত ভাগ কৰিছে 1 is to 1 অনুপাতত ভাগ কৰিছে ওকে ঠিক আছে গতিকে ইয়াৰ পিছত কি হ'ব কৰিম আমি m1 is to m2 উলিয়ালো অনুপাতত ওলাই গল পিছত কৈছে যে ছেদ বিন্দুৰ স্থানাংক উলিয়াব লাগে ছেদ বিন্দুৰ স্থানাংক আছিল x0 হয়নে বাৰু সৰি ছেদ বিন্দুৰ স্থানাংক আছিল x0 এতিয়া 0 টো নালাগে আমাৰ 0 এ হ'ব x ৰ স্থানাংকটো উলিয়াব লাগিব
এতিয়া আমি x = a টো লিখি পিনি কি কৰিম m1 m2 টো ইয়াৰ পৰা ওলাই গুচি গ'ল গতিকে আমি কি কৰি দিব পাৰিম x লিখিব পাৰিম গতিকে ইয়াৰ পিছতে লিখিম মই কথাখিনি ইয়াত লিখিছো তো মুছি লওঁ আচ্ছা বৰষুণ আহিলে I wish তোমালোকৰ সাউন্ডৰ কোনো প্ৰবলেম হোৱা নাই বৰষুণ যদিও আহিছে বাহিৰত আচ্ছা সাউন্ড আহিব নালাগে বাৰু আকৌ বুলি তোমালোকে লিখিব পাৰা বা আৰু বুলি তোমালোকে লিখিব পাৰা কি যে x = কি হ'ব এটো হ'ব -4m1 + m2 by m1 + m2 হয়নে বাৰু এতিয়া 4m1 কিমান আছিল আমি অনুপাতটো কিমান আছিল 1:1 আছিল গতিকে m1 ৰ ভ্যালু 1 + m2 ৰ ভ্যালু 1 m1 + m2 হয়নে গতিকে -4 * 1 -4 + 1 1 + 1 2 হৈ গ'ল গতিকে কিমান হৈ যাব -3/2 গতিকে x ৰ ভ্যালুটো হৈ গ'ল -3/2 গতিকে এইটোৱে আছে আমাৰ x অক্ষত সেট কৰা বিন্দুটোৰ স্থানাংক গতিকে ইয়াৰ স্থানাংক কিমান হ'ব x ৰ জেগাত কি ওলালে আমাৰ -3/2, 0 গতিকে আমি পাই গলো কি যে a আৰু b বিন্দুটো x অক্ষই সেট কৰিছিলে x অক্ষই কিমান অনুপাতত বিভক্ত কৰিলে 1:1 অনুপাতত বিভক্ত কৰিলে আৰু যেটো বিন্দুত সেট কৰিছে এই বিন্দুটোৰ স্থানাংক কিমান -3/2, 0 বুজি পাইছা তোমালোকে ভালদৰে চোৱা স্ক্ৰিনশ্বট কৰি লোৱা ওকে ধুনিয়া ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 মই বৰ্তমান মচি দিলো আচ্ছা অকমান ডাঙৰকে বৰষুণ দিছে একো নাই সাউন্ডৰ প্ৰবলেম হ'ব নালাগে যদি সাউন্ডৰ প্ৰবলেম হয় পিছত দেখা যাব এতিয়া ভিডিওটো কৰি থকাৰ মাজতে সাউন্ডৰ প্ৰবলেমৰ কথাটো গম পোৱা নাযাব ওকে কোৱেশ্চন নম্বৰ 6 কি কৈছে যদি 1 2 4y x6 আৰু 3 5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে xy উলিওৱা ওকে এটা সমান্তৰিক দিছে তাৰ শীৰ্ষবিন্দু কেইটা স্থানাংক আমাক দি দিছে এনেকুৱা এটা সমান্তৰিক আৰু তাৰ কি দিছে আমাক শীৰ্ষবিন্দু কেইটা দি দিছে ক্ৰমটো আমাক দি দিছে কেনেকে 1 2 4y ধৰি ললো এটো 1 2 এটো 4y তাৰ পিছৰটো আমাক কিমান দিছে 1 2 4y x6 3 5 x6 3 5 গতিকে আমাৰ সমান্তৰিকটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক দি দিছে আমি ধৰি ললো এটো হৈ গল a এটো হৈ গল b এটো হৈ গল c এটো হৈ গল d এতিয়া আমাক কি উলিয়াব কৈছে এটোটা সমান্তৰিক হয় আমাক উলিয়াব কৈছে y ৰ ভ্যালুটো কিমান x ৰ ভ্যালুটো কিমান আচ্ছা আমি সমান্তৰিকৰ কিছুমান ধৰ্ম জানিব লাগিব কি যে কি সমান্তৰিকৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় ইডালত কি কৰে সমদ্বিখণ্ডিত হয় এটো পাৰ্টে ইকুৱেল হয় এটো পাৰ্টে ইকুৱেল হয় অৰ্থাৎ আমি যেটো ছেদ বিন্দু ইয়াৰ সমান্তৰিকৰ কৰ্ণডালে ধৰি ললো সমান্তৰিকৰ কৰ্ণডাল কি AC আৰু BD কৰ্ণই কোত ছেদ কৰিছে O বিন্দুত ছেদ কৰিছে এতিয়া ইয়াৰ পৰা ইয়ালে যেটো দূৰত্ব হয় ইয়াৰ পৰা ইয়ালে একেটা দূৰত্ব ইয়াৰ পৰা ইয়ালে যেটো দূৰত্ব হয় ইয়াৰ পৰা ইয়ালে একেটা দূৰত্ব বুজি পাইছা তোমালোকে অৰ্থাৎ তুমি ক'ব পাৰা যে O বিন্দুটো BD ৰ মধ্যবিন্দু একেদৰে আমি ক'ব পাৰো যে O বিন্দুটো AC ৰ মধ্যবিন্দু কাৰণ A পৰা O লে যেটো দূৰত্ব O ৰ পৰা C লে একেটাই দূৰত্ব গতিকে O বিন্দুটো কি হ'ব AC ৰ মধ্যবিন্দু হ'ব একেধৰণে B পৰা O লে যেটো দূৰত্ব O ৰ পৰা D লে একেটাই দূৰত্ব গতিকে কি হ'ব BD ৰ কাৰণে O মধ্যবিন্দু এতিয়া তাৰ আগত আমি কনসেপ্ট এটা ক্লিয়াৰ হৈ লও হেতনা মই নকলে একচুয়ালি পাহৰি গলো তোমালোকক ক'বলে কি যদি দুটা বিন্দু দিয়া থাকে তোমাৰ এটা A x1 y1 তোমালোকক A বিন্দুটোৰ স্থানাংক x1 y1 দিছে আৰু B বিন্দুটোৰ স্থানাংক তোমাৰ দুকক x2 y2 দিছে তেতিয়ালে কি হ'ব A B যেটো মধ্যবিন্দু A আৰু B সংযোগী যেটা ৰেখাখনৰ ইহঁতৰ যেটো মধ্যবিন্দু এই মধ্যবিন্দুৰ স্থানাংক কিমান হ'ব x1 plus x2/2, y1 plus y2/2 যেটো মধ্যবিন্দু হ'ব মধ্যবিন্দুৰ স্থানাংক x1 plus x2/2 আৰু y1 plus y2/2 হ'ব কিয় হ'ব কাৰণ কি হ'ব ইয়াৰ পৰা ইয়ালে অনুপাতটো 1 হ'ব ইয়াৰ পৰা ইয়ালে 1 হ'ব ইহঁতৰ মধ্যবিন্দু ইহঁতৰ অনুপাত কিমান হ'ব 1:1 হ'ব গতিকে m1 plus m2 1 plus 1 মানে 2 হৈ গ'ল ইয়াত m1 into x m2 into x1 m1 into x plus গতিকে m ৰ ভ্যালু 1 m1 ৰ ভ্যালু 1 কি হ'ব
ইয়াত m1 ৰ ভ্যালু 1 হয় নে 1 প্লাস 1 হৈ যাব এটো 1 m1 এটো হৈ গল m2 m1 ৰ ভ্যালু 1 m2 ভ্যালু 1 ইয়াতো m1 ৰ ভ্যালু 1 m2 ভ্যালু 1 m1 প্লাস m2 2 হৈ যাব m1 প্লাস m2 2 হৈ যাব ইয়াত m1 ইনটু হ'ব ইয়াতো 1 এর পূরণ হ'ব 1 এর পূরণ কৰিলে একেটাই থাকিব গতিকে আমাৰ কি হ'ব যে মধ্যবিন্দু স্থানাঙ্কটো কি হ'ব x1 plus x2 plus ये जो लिमिट x1 plus x2 by 2 y1 plus y2 by 2 ঠিক আছে বলতো নসিদু মই কন্টিনিউ কৰো গতিকে মধ্যবিন্দুৰ যদি স্থানাঙ্ক দুটা বিন্দুৰ যদি মধ্যবিন্দুৰ স্থানাঙ্ক উলিয়াব দিয়ে দুটা বিন্দুৰ মাজত থকা বিন্দুৰ স্থানাঙ্ক উলিয়াব দিয়ে তেনে ইহঁতক যোগ কৰি দুইতে হৰণ কৰি দিয়া হ'ব ওকে গতিকে আমাৰ কি হ'ব এতিয়া কন্টিনিউ কৰো যে কি ধৰা হ'ল কোৱেশ্চন নম্বৰ 7 আছিল ৰাইট কোৱেশ্চন নম্বৰ 6 or 6 ধৰা হ'ল 1 2 4y x 6 আৰু 3 5 বিন্দু কেইটা a b c d সমান্তৰিকৰ শীৰ্ষ বিন্দু ক্ৰমে a b c আৰু d স্থানাঙ্ক আমি কি বুলি ধৰি ললো যে a স্থানাঙ্ক a এটো দা সমান্তৰিক a b c d a বিন্দুৰ স্থানাঙ্ক 1 2 বুলি ধৰিলো b বিন্দুৰ স্থানাঙ্ক 4y c to x 6 আৰু d to 3 5 বুলি ধৰিলো ঠিক আছে ধৰা হ'ল আকৌ এবাৰ ধৰো যে ধৰা হ'ল AC আৰু BD কৰ্ণয় O বিন্দুত ছেদ কৰিছে হয়নে বাৰু O বিন্দুত ছেদ কৰিছে নে কৰিছে ওকে নেক্সট কি হ'ব আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰৰ সমদ্বিখণ্ডিত হয় তোমালোকে লিখি দিয়া কি আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰৰ সমদ্বিখণ্ডিত হয় আমি আগতেই পাই আছো ক্লাস 8 6 7 8 9 হয় বাৰু কি যে সমান্তৰিকৰ কৰ্ণ দুডালে পৰস্পৰ কি কৰে সমদ্বিখণ্ডিত কৰে যেটো O বিন্দু ছেদ কৰিছে O বিন্দু কিমান সমদ্বিখণ্ডিত হৈছে হয় বাৰু BO সমান BO AO সমান CO O বিন্দু সমদ্বিখণ্ডিত কৰিছে এতেকে কি হ'ব O AC আৰু BD সমদ্বিখণ্ড সৰি মধ্যবিন্দু হয়নে হবনে বাৰু কি হ'ব O বিন্দুটো AC ৰ মধ্যবিন্দু BD ৰ মধ্যবিন্দু বুজি পাইছা ঠিকে আছে O বিন্দুটো কি হ'ব AC ডালৰ মধ্যবিন্দু হ'ব BD ডালৰ মধ্যবিন্দু কাৰণ ইয়াৰ পৰা ইয়ালে যেটো দূৰত্ব ইকুৱেল আছে গতিকে AO সমান BO গতিকে O মধ্যবিন্দু ইয়ালে এটো দূৰত্ব ইকুৱেল হৈ গল ইয়াৰ পৰা ইয়ালে দূৰত্বটো ইকুৱেল গতিকে O মধ্যবিন্দু হৈ গল গতিকে O AC ৰ মধ্যবিন্দু O BD ৰ মধ্যবিন্দু হয় নে গতিকে O বিন্দু মধ্যবিন্দু ওপৰৰ কথাখিনি মই মচি দিছো অকমান ফৰদৰকে কৰো আমি সময় হৈ গৈছে আমাৰ নেক্সট এতিয়া কি হৈ গল এটো আসলে আমাৰ B 4 1 O বিন্দুৰ স্থানাঙ্ক কিমান হ'ব যদি আমি A আৰু C কাৰণে উলিয়াও দেখা এতিয়া A 1 2 আৰু C x6 বিন্দু কেইটাৰ ক্ষেত্ৰত O মধ্যবিন্দুৰ স্থানাঙ্ক কিমান হ'ব O তো মধ্যবিন্দুৰ স্থানাঙ্ক হয় না বাৰু গতে এটো হৈ গল x1 এটো হৈ গল y1 কি বুলি কৈছো মধ্যবিন্দুৰ স্থানাঙ্ক x1 plus x2 1 plus x1 plus x2 by 2 comma y1 plus y2 by 2 বুজি পাইছা তোমালোকে ঠিকে আছে বস এনেকে লিখিব যে কি হ'ব
A আৰু C বিন্দুৰ ক্ষেত্ৰফল AC কৰ্ণডলৰ বাবে O মধ্যবিন্দু স্থানাংক কিমান হ'ব মধ্যবিন্দু স্থানাংক x1 + x2/2 y1 + y2/2 ইয়াত x1 y1 x2 y2 আমি পাতি দিলো ফৰ্মুলাটো ঠিক আছে ওকে একে ধৰণে B আৰু D একে ধৰণে বা একে দৰে B